নিশা কলিয়াবৰৰ আমবাগানৰ দেৱালত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হৈছে দুৰ্ঘটনাটো। দুৰ্ঘটনাগ্ৰস্ত মটৰচাইকেলখনৰ নম্বৰ AA02AM 7658। আনহাতে আনখন মটৰচাইকেলৰ নম্বৰ 02AM 7658। এখন মটৰচাইকেলে পাছফালৰ পৰা নিয়ন্ত্ৰণ হেৰুৱাই খুন্দা মাৰিছিল আনখন মটৰচাইকেলক। ফলত পিছৰ সিটত বহি থকা সাইদুল ইছলাম নামৰ যুৱকজনে গুৰুতৰভাৱে আহত হয়। যুৱকজনক প্ৰথমে আমবাগান ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু চিকিৎসকে যুৱকজন মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ঘটনাটো হ'ল কালি ৰাতি আমাৰ বৰগুলি গৰুমাৰী বিয়া আছিলে। বিয়াটো আছিলে ৰাতি, তাৰপৰা বিয়াটো ইয়াৰ পৰা উঠাই লৈ গ'ল জুৰিয়া। জুৰিয়ালৈ ছোৱালীটো দুয়াৰ অহাৰ সময়ত দুটা বাইক আছিলে। দুটা বাইক অহাৰ সময়ত দেৱলতল আগৰ বাইকটোত দুজন আছিলে, যিটো ল'ৰাটো মৰিল, জোৱাইটো মৰিল। এইটো আৰু আমাৰ মামাহঁতৰ ছোৱালীৰ জোৱাই। সেইটো আগত গাড়ী আছিলে আৰু পিছফালে গাড়ীটো তিৰুপতি বেগে আহি পিছফালে গাড়ীটো তাকে খুন্দা মাৰিলে। খুন্দা মাৰাৰ পিছত সেই মানুহটো তাত বাগৰি পৰি গ'ল। পৰি যোৱাৰ পিছত সেই মানুহজন তেখেতকে লৈ জকলাবান্ধা গ'ল। জকলাবান্ধা ডেড বডি হৈ গ'ল। জকলাবান্ধা ডেড বডি হৈ ইয়াত ঘৰত লৈ আহিলে। ঘৰত লৈ অহাৰ পিছত আমি আমবাগান গ'লোঁ। আমবাগান যাই থানাত জনালোঁ। জনোৱাৰ পিছত যাতে এতিয়া তদন্ত হৈ আছে, যাতে আমি এইটো অনুৰোধ কৰোঁ, আপোনাৰ চেনেলটোৰ জৰিয়তে আমি মুখ্যমন্ত্ৰীক অনুৰোধ কৰোঁ, আমাৰ যাতে পুলিচ প্ৰশাসনৰ জৰিয়তে যাতে দুটা কেঁচুৱা বাচ্চা আছে, সৰু সৰু দুটা, যাতে উচিত তদন্ত হৈ যাতে উচিত ন্যায় পায়, সেইটোৰ কাৰণে আমি অনুৰোধ কৰোঁ যাতে আমাৰ এইটো মুখ্যমন্ত্ৰী ছাৰেও যাতে প্ৰশাসনৰ জৰিয়তে উচিত তদন্ত কৰে, যাতে এইটো আমাৰ দুটা বাচ্চা আছে, বাচ্চাৰ দুটা ন্যায় পায়। সেইটোৱে আমাৰ এইখিনি আমাৰ কোৱা। ৰাতি কিমান সময়ত এই ঘটনা হৈছে? ৰাতি দুটাত। লগত কোন আছিলে? লগত তেখেতৰ আৰু তিনিটা আছে, সেইবিলাক আছে। যিটো মৰিলে আমাৰ জামাইটো ডেড বডি হৈ গ'ল আৰু তিনিটা ইয়াতে আছে। গতিকে আপুনি জনামতে খুন্দিয়াইছে নে কেনেকৈ খুন্দিয়াইছে? এই বাচ্চাটো লগত কোন আছিলে? লগত আৰু তিনিটা আছিল। নাম জানে নেকি? নাম নাতি আছিল ফাৰুক আৰু কি ৰিজাবুল হক আৰু হান্নান। যিজন মানুহৰ ইতিমধ্যে মৃত্যু হৈছে তেওঁৰ নাম কি? কি কৈছে? যিজন মানুহৰ মৃত্যু হৈছে সেইজন মানুহৰ নাম কি? সেইটোৰ নাম হ'ল শহীদুল ইছলাম। তেওঁৰ গড় ক'ত? তেখেতৰ গড় হ'ল এতিয়া জৰাটুনি। শহুৰতো ঘৰতে থাকে বেছিভাগ, এতিয়া জৰাটুনিতে আছে। বয়স কিমান হ'ব? বয়সটো 30 হ'ব। কলিয়াবৰৰ পৰা নেকিবুৰ ৰহমানৰ প্ৰতিবেদন, এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.